হেল্ল' ফ্ৰেণ্ডসকল, MB আছাম ইউটিউব চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসম পুলিচৰ যি ৰিটেন এক্সাম হৈছিল ছাব ইন্সপেক্টৰ 144টা পদৰ আৰু কমিউনিকেশ্যন APRO 7টা পোষ্টৰ, এই পদসমূহৰ যি ৰিটেন এক্সাম হৈছিল সেইসমূহৰ ৰিজাল্ট অহা কালিলৈ ঘোষণা কৰিব। আৰু যিসকলে ৰিটেন এক্সাম দিছিলে সেইসকলে অহা কালিলৈ SLPRB অফিচিয়েল ৱেবছাইটত চেক কৰিব পাৰিব ৰিজাল্ট, ডেট অফ বাৰ্থ আৰু এপ্লিকেশ্যন নাম্বাৰ দি। আৰু এই নটিচত উল্লেখ কৰিছে ফিজিকেল ডেট কেতিয়াৰ পৰা হ'ব, 17/3/2025 হ'ব, 7টা ৰিপৰ্টিং টাইমত হ'ব। ফিমেল কেণ্ডিডেটসকলৰ SIUB আছাম পুলিচ APRO কমিউনিকেশ্যন ফিমেলসকলৰ হ'ব 17/3/2025 আৰু SIAB ফিমেল কেণ্ডিডেটসকলৰ হ'ব 18/3/2025 7 AM পৰা ৰিপৰ্টিং টাইম। আৰু মেল কেণ্ডিডেটৰ হ'ব SIUB সকলৰ SI কমিউনিকেশ্যন মেল কেণ্ডিডেটৰ 19/3 পৰা 20/3/2025 7 AM পৰা থাকিব ৰিপৰ্টিং টাইম। আৰু SIAB কামাণ্ডো বেটেলিয়নৰ যিসকল মেল কেণ্ডিডেট আছে সেইসকলৰ 21/3/2025 হ'ব ফিজিকেল টেষ্ট 7 AM ৰিপৰ্টিং টাইম। আৰু এই ফিজিকেল টেষ্টসমূহ হ'ব 4th APVN কাহিলীপাৰাত অনুষ্ঠিত হ'ব। আৰু ইয়াৰে যিটো এডমিট কাৰ্ডটো 9/3/2025 মুকলি কৰিব পাৰিব 11টা বজাৰ পৰা। 9 তাৰিখৰ পৰা এই এডমিট কাৰ্ডটো ফিজিকেল টেষ্টৰ মুকলি কৰি দিয়া হ'ব। যদি এডমিট কাৰ্ড ডাউনলোড কৰোঁতে টেকনিকেল কিছুমান প্ৰব্লেম হয়, ইয়াতে দুটা টোল ফ্ৰী নাম্বাৰ দিছে, ইয়াতে ফোন কৰি আপোনালোকে যোগাযোগ কৰিব পাৰিব 10টা বজাৰ পৰা 5টা 10 AM to 5 PM যোগাযোগ কৰিব পাৰিব। গতিকে যিসকলে এই ফিজিকেল টেষ্ট দিব, যিসকলে ৰিটেন এক্সাম দিছিলে সেইসকলৰ কাৰণে ভাল খবৰ, অতি শীঘ্ৰে অহাকালিলৈ ৰিজাল্টসমূহ আপোনালোকে পাব। ফ্ৰেণ্ডসকল, আজি ভিডিঅ'ত ইমানেই আছিল। ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেট পাই থাকিব।